মই প্ৰথমতে গোলাঘাট ডায়েৰীক যি এই সৰু চেনেলটোৱে যিখিনি তেওঁলোকে এটা আমাৰ গোলাঘাট জিলাৰ বিশেষকৈ বা বাতৰি পজিটিভ ৱেত তেওঁলোকে দি আছে মই তেখেতসকলক প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ জৰিয়তে মই গোটেই ৰাজ্যবাসীক নতুন বছৰৰ আন্তৰিক উলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ নতুন বছৰটোত আমাৰ ৰাজ্যখনৰ অধিক সমৃদ্ধি হওক তাকে কামনা কৰিছোঁ ডিসি অফিচৰ কাম-কাজ যথেষ্টখিনি আগবাঢ়িছে আমি আশা কৰিছোঁ যে এই বিত্তীয় বৰ্ষতে বা এই নিৰ্বাচনৰ আগতে এই ইয়াৰ কাম-কাজখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ মেডিকেল কলেজখন আমি চেষ্টা কৰি আছোঁ তাৰ কাম-কাজবিলাকো যথেষ্টখিনি আগবাঢ়িছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ইয়াত পৰিদৰ্শন কৰিছিলে তেতিয়া তেখেতে অপিডি ইনগ্ৰেশ্যন কৰাৰ কথা কৈছিলে গতিকে আমিও আশা কৰি আছোঁ যাতে সোনকালে ইয়াৰ অপিডি কামখিনিও আগবাঢ়ি যাব পাৰে হয় 2026ৰ আৰম্ভণিতে আহিব গোলাঘাট জিলাবাসীৰ বাবে দুটা শুভবাৰ্তা স্বাস্থ্য খণ্ডৰ লগতে প্ৰশাসনিক ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হ'ব জিলাখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰি উপহাৰ দিব গোলাঘাটবাসীক ৰাজ্যৰ স্বাস্থ্য খণ্ডত নৱতম সংযোজন ঘটিব আন এখন চিকিৎসা মহাবিদ্যালয়ৰ এই বিত্তীয় বৰ্ষতে ৰাজ্যবাসীৰ বাবে মুকলি হ'ব গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ অপিডি সেৱা একেদৰে গোলাঘাটৰ প্ৰশাসনিক ক্ষেত্ৰখনত নতুন সংযোগ হ'ব সংসদ জিলা আয়ুক্তৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে এই দুইটা বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে দুইটা প্ৰকল্পৰে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে গোলাঘাটৰ বগৰীজেং অঞ্চলৰ 150 বিঘা ভূমিত 542 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে গোলাঘাট চিকিৎসা মহাবিদ্যালয় 430খন বিচনাযুক্ত এই চিকিৎসা মহাবিদ্যালয়খনৰ মূল ভৱন চিকিৎসালয় শিক্ষা প্ৰতিষ্ঠান আৱাসগৃহকে ধৰি প্ৰায় সংখ্যক কাম সম্পূৰ্ণ হৈ উঠিছে এই বিত্তীয় বৰ্ষতে চিকিৎসা মহাবিদ্যালয়খনৰ অপিডি বিভাগটোৰ প্ৰথম শুভ উদ্বোধন হ'ব ইফালে গোলাঘাট নগৰত 42 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা সংসদ জিলা আয়ুক্ত কাৰ্যালয় ভৱনৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এই বিশাল ভৱনত জিলা আয়ুক্তৰ অধীনস্থ সকলো বিভাগৰ কাৰ্যালয় থাকিব এতিয়াৰে পৰা একেটা কাৰ্যালয় ভৱনতে জনসাধাৰণে সকলো কাম-কাজ কৰিব পাৰিব এই বিত্তীয় বৰ্ষতে গোলাঘাটবাসীয়ে উপহাৰ পাব বহু প্ৰত্যাশিত চিকিৎসা মহাবিদ্যালয় দুইটা প্ৰকল্পই মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব নিউজ ডেস্ক ৰিপৰ্ট গোলাঘাট ডায়েৰী